কোনে নোপোৱা কমনীয়া মানুহে মানুহৰ বাবে। নমস্কাৰ, সংবাদলহৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ সংবাদলহৰ এক বিশেষ অনুষ্ঠান শিল্পীৰ সৈতে আড্ডা। আৰু এই শিল্পীৰ সৈতে আড্ডাৰ আজি এই অনুষ্ঠানটি এক বিশেষ দিনত আমি আজি সকলোখিনি মিলিত হৈছোঁ। 1926 চনৰ 8 ছেপ্টেম্বৰৰ আজিৰ এই দিনটোত জন্মগ্ৰহণ কৰিছিল সকলোৰে শ্ৰদ্ধাৰ স্বনামধন্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। আৰু আজিৰ এই শুভক্ষণত আমি এক বিশেষ স্থানত মিলিত হৈছোঁ কেইবাগৰাকীও বিশেষ ব্যক্তিৰ সৈতে। আমাৰ সৈতে আজি উপস্থিত আছে এসময়ৰ সাংবাদিকতা কৰা এগৰাকী বিশেষ ব্যক্তি, যদিওবা তেখেত এজন অভিযন্তা, তথাপিতো সংবাদ মাধ্যমেই হওক বা সংগীতৰ সৈতেই হওক বিশেষভাৱে জড়িত হৈ পৰিছিল সেইগৰাকী ব্যক্তি। তেখেত হৈছে বেণুধৰ কলিতা। বেণুধৰ কলিতা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু আজি আমাৰ সৈতে উপস্থিত আছে আৰু এগৰাকী বিশেষ ব্যক্তি। তেখেত হৈছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী হেমন্ত ডেকা। আমি হেমন্ত ডেকাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি। তেখেত যদিও কৰ্মসূত্ৰে এক বেলেগ স্থানত, তথাপিতো তেখেতৰ কবিতা, তেখেতৰ হাতৰ যাদুত প্ৰাণ পাই উঠা বহু ছবি, আৰু তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ ৰক্তিম দত্তদেৱ। নমস্কাৰ। স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। আৰু আমাৰ সৈতে উপস্থিত আছে এগৰাকী বাইদেউ, এই আমাৰ ৰক্তিমদাৰ বৌ মুকুমণি দত্ত। তেখেতেও সংগীতৰ চৰ্চা কৰে, সংগীত ভাল পায়, সংগীতৰ বিভিন্ন তেওঁ অনুষ্ঠানসমূহ কৰে। আৰু তেখেতৰ নিজা এক পেজৰ মাজেৰে তেখেতে বিভিন্ন যি আমাৰ অনুষ্ঠানসমূহ আহি থাকে, ৰাভা সংগীত, ৰাভা দিৱস হওক, জ্যোতিৰ যি শিল্পী দিৱস হওক, এই বিভিন্ন যি বিশেষ দিনবোৰ থাকে, তেখেতে নিজৰ পেজৰ পৰা, সৃষ্টি নামৰ আপোনাৰ এটা পেজ আছে নহয় জানো বাইদেউ? এই পেজৰ পৰা তেখেতে বিভিন্ন অনুষ্ঠানসমূহ কৰি থাকে। আৰু আমাৰ সৈতে আজি উপস্থিত আছে আৰু এগৰাকী বিশেষ ব্যক্তি। তেখেত সংগীতৰ এই ক্ষেত্ৰখনৰ লগত বিভিন্ন ধৰণে জড়িত। তেখেত হ'ল তেজপুৰৰ সুযোগ্য সন্তান হিমাংশু দাস। আৰু আজি আমাৰ সৈতে উপস্থিত আছে কেইগৰাকীমান বাদ্যযন্ত্ৰ শিল্পী। মই পোনপ্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ এগৰাকী বাদ্যশিল্পী। তেখেত লকডাউনৰ সময়ত তেখেতে বহুতৰ বাবে আদৰ্শ হৈছিল, আৰু সেইগৰাকী শিল্পী হৈছে নৱ শৰ্মা। নৱ শৰ্মাই নিজৰ স্বাৱলম্বিতা কেনেকৈ কৰিব লাগে সেইটো দেখুৱাই দিছিল এই লকডাউনৰ সময়ত। সেই কথা আমি পাতিম। আৰু এইবাৰ মই চিনাকি কৰি দিব বিচাৰিছোঁ আৰু এগৰাকী আমাৰ লগত শিল্পী আছে। তেখেতে বিভিন্ন সময়ত বিভিন্ন যি সংগীত শিল্পীসকল আছে তেখেতসকলৰ সৈতে সংগত কৰে। তেখেত হৈছে জয়ন্ত হালৈ। আমাৰ সৈতে উপস্থিত আছে শেখৰ ভাতৃ, মোৰ ভাতৃপ্ৰতিম তেওঁ। তেখেতে পাৰ্কাছন, তবলা এইসমূহ সংগত কৰে। আৰু শেখৰ, আপোনাকো আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই বেণুদাৰ পৰা সুধিব বিচাৰিছোঁ, বেণুদা, আপুনি বহু সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য পাইছিল নহয় জানো? আৰু আজিৰ এই পবিত্ৰ দিনটোত আপুনি কি ক'ব? নমস্কাৰ। সংবাদ লহৰৰ যি পদক্ষেপ, তেখেতসকলৰ আজিৰ এই পবিত্ৰ দিনত, ভূপেনদাৰ জন্মদিনত যি অনুষ্ঠান আয়োজন কৰিছে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ জৰিয়তে মই সমগ্ৰ অসমবাসীলৈ, মোৰ শ্ৰোতা দৰ্শকলৈ মোৰ অভিনন্দন জনাইছোঁ। কথা হ'ল, ভূপেনদা এক বিশাল ব্যক্তিত্বৰ মানুহ। তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেওঁক যেতিয়া লগ পাইছিলোঁ জনা নজনা বয়সতেই 1973 চনত 1973 ব্যক্তিগতভাৱে যেতিয়া বাৰ্লিনত তেওঁ গৈছিলে যুৱ মহোৎসৱত যোগদান কৰিবলৈ, আন্তৰ্জাতিক যুৱ মহোৎসৱত, তেওঁ জয়ন্ত হাজৰিকাৰ লগত গৈছিল তেখেতৰ লগত। তাৰপিছত তেখেতসকলক
সম্বৰ্ধনা দিবৰ কাৰণে মালিগাঁৱত, মই তেতিয়া মালিগাঁৱত হাইস্কুলত পঢ়োঁ, মালিগাঁৱত তেওঁলোকক নিমন্ত্ৰণ জনাইছিলে। ভূপেন দা অকলে আহিছিল, জয়ন্ত দাই কিবা কাৰণত আহিব নোৱাৰিলে সিদিনাখনেই লগ পাইছিলোঁ এই ৰাভা পাৰ্কত, মালিগাঁৱৰ চাটেল গেটৰ ওচৰতে, যিয়ে হয়তো গম পাব যিসকলে মালিগাঁৱৰ লগত সম্পৰ্ক আছে। তাতে এই অনুষ্ঠানটো আয়োজন হ'ল, কিন্তু কি ভাগ্য, সিদিনাখন বৰষুণ এজাক আহি গ'ল লগে লগে। অহাৰ লগে লগে গোটেই বৰষুণত দৌৰা দৌৰি কৰি কাষতে এটা পোষ্ট অফিচ আছিল, পোষ্ট অফিচত আমি গোটেইখিনি সোমাই গ'লোঁ, আমাৰ লগ বন্ধুবিলাকো সোমাল। আমি সৰু তেতিয়া ক্লাছ 5ত মই পঢ়োঁ। তেতিয়া চবেই ভূপেন দাটো একদম মানে হেঁচা ঠেলাৰ মাজত আমাৰ লগত গাঁত লগালগি হৈ আছে। তেতিয়া জানা নাই ভূপেন দা তেওঁৰ নিজৰ জেগাত আছে, আমি আমাৰ জেগাত আছোঁ। তেতিয়া কিছুমান ল'ৰা ছোৱালীয়ে যিখিনি অলপ জ্ঞান আছে আৰু অটোবায়োগ্ৰাফি, তেওঁ অটোগ্ৰাফ দিব, লিখি দিবৰ কাৰণে আগবঢ়াই দি আছে। তেতিয়া মই ভাবিলোঁ মোকো এখন লিখি দিলে ভাল আছিল নেকি। এই পোষ্ট অফিচত কিছুমান বহি থাকে নহয়, তাৰ পেজ এটা ফালি আনিলোঁ, আনি পেলাই ভূপেন দালৈ আগবঢ়াই দিলোঁ। ক'লে তোমাৰ নামটো কি? বোলে বেনু। লগে লগে লিখি দিলে, বেনু তোমাৰ জীৱনৰ বেনু যেন বৰ মিঠা হয়। ভাল, সেয়ে হয়তো আজি সেয়া আপোনাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সেয়া আশীৰ্বাদ আছিল, নহয় জানো? আৰু এই মুহূৰ্তত যদি আমি তেখেতৰ এটি গীত নুশুনো আমাৰ ভাল নালাগিব। মই সেই হেমন্ত ডেকা আমাৰ মাজত আছে, হেমন্ত ডেকা মই অনুৰোধ জনাইছোঁ, তেখেতৰ যদি এটি তেনেকুৱা আপোনাৰ ভাল লগা এটি গীত আপুনি শুনাই দিয়ে এই মুহূৰ্তত। আমি বেনুদাৰ সৈতে আৰু কথা পাতিম, বেনুদাৰ সৈতে বহুত কথা পাতিবলগীয়া আছে, আমাৰ বহুত জানিবলগীয়া আছে বেনুদাৰ পৰা। আমি যিহেতু আপুনি যোৰহাটতো আপোনাৰ দিন অতিবাহিত কৰিছিল, নহয় জানো? হয়, আমি এতিয়া গীতটো শুনো, গীতৰ মাজলৈ যাওঁ। ধেমালিতে তোমাৰে উমলা মনত আছে, বহাগ মাহৰ লুইতখনি দুয়ো সাঁতোৰা মনত আছে, যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰ মনত আছে, মোৰ বিহনে চিপ জৰি লবা বুলি কোৱা মোৰ মনত আছে। বহাগ মাহৰ লগতে দিন আহিল বৰ দৈছিলা, এই ধুমুহাত কাৰোবাৰ সতে তুমি দেখো গুচি গলা, মনৰ গৰাকী ফেৰি তুমি ধনৰ গৰাকী কৰিলা, ধন ধন বুলি ধনৰ প্ৰেমেৰে স্বৰূপ প্ৰকাশ কৰিলা, বহুদিন হ'ল হঠাতে সিদিনা তোমাক দেখা মনত আছে, আঁতৰৰ পৰা দেখিলোঁ তোমাৰ স্বৰ্ণ গহনা লিখিছে, তোমাৰ বিহনে চিপ জুৰি লম বুলি যদি তুমি ভাবিছা, ভুল কৰিছা সোণজনী মোৰ অলিক সপোন দেখিছা, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণত কৈও মানুহৰ দাম, সোণত কৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে। হয়,
এখন এনেকুৱা সমাজ লাগে য'ত ধন সম্পত্তি আশ্চৰ্য বিভূতিতকৈ মানুহৰ দাম য'ত বেছি হ'ব, সেই ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল নহয় জানো বেনুদা? হয়। আৰু সঁচাই তেখেতৰ যি সৃষ্টিৰাজি হওক, সেইসমূহে তেখেতে প্ৰকাশ কৰি গৈছে নহয় জানো? আৰু আপুনি যোৰহাটত যেতিয়া আপুনি এজন অভিযন্তা নহয় জানো, অভিযন্তা হিচাপে আপুনি যোৰহাটত থাকোঁতে তেতিয়া ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য আপুনি তেতিয়া পাইছিল? নিশ্চয়। হয়, সেই বিষয়ে অকণমান যদি আপুনি এতিয়া আমাৰ দৰ্শকক জনাই দিয়ে। সকলো ঘটনাৰ মানে আঁৰতে কিছুমান কাহিনী লুকাই থাকে, সকলো হেৰি কথাৰ আঁৰতে। যোৰহাটত যেতিয়া মই পঢ়ি আছোঁ, মই প্ৰিন্স হাউচত পঢ়িছিলোঁ যোৰহাট ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত। তেতিয়া 81-82 চনত তেতিয়া যোৰহাটত বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয় এখন প্ৰতিষ্ঠা হৈছিলে। তাতে আমি পঢ়ি থকাৰ উপৰিও তাতে এডমিশ্যন ল'লোঁ, গান গাব লাগে, গান গোৱাৰ যিটো প্ৰয়াস, যিটো মানে হাবিয়াস, সেইটো এডমিশ্যন লৈ তেতিয়া যেতিয়া আহ যাহ কৰিলোঁ তাত। মোৰ লগত আৰু এজন মোৰ বন্ধু আছিল, মোৰ ৰুমমেট, তেওঁ মানে এতিয়া বৰ্তমান গল্পকাৰ বিশেষ লেখক বিজিত কুমাৰ বৰুৱা। গান শিকোঁতেই তাত তেতিয়া আমি এটা গোষ্ঠীৰ লগত আমি সান্নিধ্যত আহিলোঁ। যিসকল উদ্যোক্তা আছিল সেই স্কুল মহাবিদ্যালয়খনৰ, তাৰে মূল মানুহজন আছিল বিভূচৰণ বৰুৱা, DCB কলেজ, দেৱীচৰণ বৰুৱাৰ নাতিয়েক। তাৰে লগতে যিখিনি মানুহ তাত আছিলে সাঙুৰ খাই তেনেকৈ। বেনুদা, মই এইখিনিতে আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, এই এখেতলোকৰে প্ৰচেষ্টা আছিল নহয় জানো ভূপেন্দ্ৰ সংগীত যি কৰিব লাগে, এই প্ৰচেষ্টাটো তেখেতলোকৰ নাছিল? তেখেতসকলৰে আছিল ভূপেন্দ্ৰ। তেওঁলোকৰ যেতিয়া আমি গম পালোঁ কথাবিলাক, তেওঁলোকে ক'লে যে আমি ভূপেন্দ্ৰৰ গীতখিনি আমি ভূপেন্দ্ৰ সংগীত নামাংকিত কিয় নকৰোঁ, নামকৰণ কিয় নকৰোঁ। আমি খুব ভালেই পালোঁ। আমি প্ৰায় মিটিংবিলাকত আমি তাত এটেণ্ড কৰোঁ। তেতিয়া বিভুদাই মাতে, লনিদা বুলি মাতোঁ আমি, তেওঁ বিভুদাই মাতে। তাত সেই গোষ্ঠীবিলাকত তেতিয়া অশোক বৰদলৈ আছিলে যোৰহাট তৰাজানত, তেতিয়া কণিকা দাস, আমাৰ প্ৰমোদ দাস, নাজিৰাৰ ভূপেন চেতিয়া, গুৱাহাটীৰ জ্যোতিৰ্ময় দেৱনাথ, আপোনাৰ দণ্ডধৰ হাজৰিকা JB কলেজৰ অসমীয়াৰ বিভাগৰ আছিল প্ৰফেচাৰ। গোটেইখিনি মানুহ সাঙুৰ খাই বিভুদাৰ ঘৰত মিটিং হয়। আমিও থাকোঁ। আমি তেতিয়া সৰু মানে আমি ছাত্ৰ তেতিয়া আৰু বিজিত আৰু মই গৈ আমাক মানে দায়িত্ব দিছিল যে আপোনালোকে পেপাৰে পত্ৰই লিখক, বস্তুবিলাক প্ৰচাৰ কৰিব লাগে। আমি জনভূমিত লিখোঁ তেতিয়া দুয়োটাই, বিজিত বিজু বেনু লগাই পেলাই, ময়ো লিখোঁ নিজাকৈ তেনেকৈ। ঠিক তেনেকৈ ভূপেন্দ্ৰ সংগীত যেতিয়া ভূপেন্দ্ৰ সংগীত হ'ব নে ভূপেন গীতি হ'ব নে ভূপেন হাজৰিকা সংগীত হ'ব, গীত হ'ব, এই কথাবিলাক লৈ বিভিন্ন চৰ্চা হ'ল বিভিন্ন মহলত। যি নহওক পৰ্যায়ক্ৰমে কথাবিলাক মীমাংসালৈ আহিল। তেতিয়া খুবেই ভাল লাগিল। ভূপেন দাই তাত গ'লে লনিদাৰ ঘৰত থাকিলে আমি লগ কৰোঁ যায় ভূপেন দাক, বিভিন্ন কথা বতৰা হয়। তেতিয়া তাতে অনুষ্ঠান হয়। তেতিয়া JB কলেজৰ গল্ডেন জুবিলি সময়ত তেতিয়া আহিছিল ভূপেন দা, তেতিয়াও আমি লগ পাইছিলোঁ। কিছুমান ঘটনা আছে ভূপেন দাক আমি যেতিয়া পোনপটীয়াভাৱে তেওঁ মঞ্চত যেতিয়া চাইছিলোঁ, আমি পাইছিলোঁ। সেই ঘটনাবিলাক লাহে লাহে কম, কথাবিলাক ক'লে এইটো বহুত কথাই ওলায়, আৰু ভূপেন দাৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেওঁতো গোটেই এটা মহান বিশাল ব্যক্তিৰ মানুহ। তেওঁ এটা নিজে এটা অনুষ্ঠান। যিগৰাকী ব্যক্তিয়ে 5 বছৰ বয়সত যিগৰাকী ব্যক্তিয়ে গীত গাই এনেকুৱা এক খলকনিৰ সৃষ্টি কৰিছিল, আৰু যিগৰাকী ব্যক্তিয়ে এক কম বয়সত এক কম বয়সত তেখেতে নিজে এটি গীত ৰচনা কৰিছিল, আৰু সেই গীতটি পিছলৈ সকলো চৰ্চাৰ বিষয় হৈছিল যে ইমান সৰু ল'ৰাজনে এনেকৈ গান লিখি নিজে গাব পাৰিছিল। আৰু সেই গীতটি যদি আজি মই এই অনুষ্ঠানত উপস্থিত থকা আমাৰ বিজুমণি বাইদেউৰ পৰা যদি ক্ষমা কৰিব, মুকুমণি দত্ত বাইদেউৰ পৰা যদি আমি শুনিবলৈ বিচাৰোঁ, বাইদেউ সেই গীতটি আপুনি আজি আমাৰ এই অনুষ্ঠানত আমাৰ চাই থকা শ্ৰোতা দৰ্শকক যদি শুনাই দিয়ে। নিশ্চয়। তেখেতৰ গীত গাবলৈ খুবেই ভয় লাগে, তথাপি এটা be
শৰণত পাই অসমৰ আকাশত দুখ ঢোল উঠিছে আজি শ্ৰী শংকৰ নাই মোৰ গুৰুই আজি শ্ৰী শংকৰ নাই মোৰ গুৰুই আজি শ্ৰী শংকৰ নাই। অতি সুন্দৰ বাইদেউ। আচলতে সেই কম বয়সতেই ডক্টৰ ভূপেন হাজৰিকাদেৱে শ্ৰীমন্ত শংকৰদেৱক লৈ লিখা এই গীতটি আছিল। আৰু এইবাৰ মই যাব খুজিছোঁ, আমাৰ সৈতে উপস্থিত আছে তেজপুৰৰ পুত্ৰ, তেজপুৰৰ ল'ৰা। যিহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ তেজপুৰৰ সৈতে বহু সম্পৰ্ক আছে, আৰু আপুনি যিহেতু তেজপুৰৰ এজন বিশেষ ব্যক্তি, তেজপুৰৰ এখন বিশেষ ঘৰ আছিল, হিমাংশু দাস আপুনি নিশ্চয় জানে। জানো। হয়, তেজপুৰৰ সেই বিশেষ ঘৰখনত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বহু গীত ৰচনা হৈছিল, তাতে বহু গীতৰ সৃষ্টি হৈছিল। আৰু এটা বিশেষ কথা মই আজিৰ এই পবিত্ৰ দিনটোত মই জনাব বিচাৰিছোঁ, সেই ঘৰখনত এটা বিশেষ গীতৰ সৃষ্টি হৈছিল আৰু এটা বেয়া খবৰ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ গৈছিল তেজপুৰত থকা সেই সময়ত। কিন্তু দাস, সেই বিষয়ে যদি আপুনি অকণমান। হয়, সেইটো ঘৰখন আছিলে আমাৰ দীপ বাইদেউ, দীপ গোস্বামী, ডক্টৰ দীপ গোস্বামী বাইদেউ। হয়, মই শুনা কথা, গতিকে কওঁ যে মই শুনিছিলোঁ তাতে বহু গীত এটা কোঠাত থৈ দিয়া থাকে, তাতে হাৰমনিয়াম তাতে সজোৱা থাকে। তো যেতিয়া তেজপুৰলৈ ভূপেন হাজৰিকা যায় তেতিয়া তাতেই থাকে, তাতে বহু গীত ৰচনা হৈছে, বহুত হৈছে। আৰু যেতিয়া তেওঁ সুৰ কৰে, তাতে সুৰ কৰে বা গীত লিখে, সেই সময়ত কোনেও তেখেতক ডিষ্টাৰ্ব নকৰিছিলে, কোনো অসুবিধা কৰা নাছিলে। চ' তেনেকুৱা এটা পৰিৱেশ আছিলে তাতে। তো এদিন এনেকুৱা এটা ঘটনা হৈছিল যে তেওঁ সন্ধিয়াতে দুৱাৰ হুক মাৰি লৈ ভিতৰত সোমাইছে, গানৰ সুৰ কৰি আছে। সেই সময়ত গুৱাহাটীৰ পৰা এজন মানুহ গৈছে তেওঁ তালৈ, গৈ লৈ তেওঁক সুধিছে যে আমাৰ দীপ বাইদেউক কৈছে যে মই ভূপেন দাক লগ কৰিব লাগে। তো দীপ বাইদেউ মানা কৰিছে যে এতিয়া সোমাব নালাগে, এনেকুৱা ধৰণৰ কথা। তেওঁ কৈছে নহয়, আৰ্জেণ্ট খবৰ আছে, খুব জৰুৰী খবৰ আছে, মই দিব লাগিব, আৰু খুব দুখৰ খবৰ। তেওঁ কৈছে কি দুখৰ খবৰ? কৈছে দীপালী বাইদেউৰ খবৰ ওলাইছে, দীপালী বৰঠাকুৰ তেখেতৰ। তাত গৈ ক'লেগৈ ভূপেন দাক, তেতিয়া খুলি দিলে। খুলি দিয়াৰ পাছত ভূপেন দাক ক'লে, ভূপেন দা দীপালী বাইদেউৰ খবৰ ওলাইছে আৰু চাগে গান গাব নোৱাৰিব। সেই সময়ত তেতিয়া তেওঁ হয় নেকি বুলি কৈ আকৌ ৰুমৰ ভিতৰত সোমাই গ'ল। তাৰপিছতেই গাইছিলে হেমন্ত, সেই লাইনকেইটা গাই দিয়া। আমি সেই গীতটিৰ অকণমান যদি আমি হেমন্ত ডেকাৰ পৰা আমি সেই গীতটি এই মুহূৰ্তত আমাৰ শ্ৰোতা দৰ্শকে দুলাইন শুনিবলৈ পায়, তেতিয়া নিশ্চয় গম পাব যে কোনটো গীতৰ তেতিয়া সৃষ্টি হৈছিল, নহয় জানো বেনুদা? এইটো সকলো সৃষ্টিৰ আঁৰত একোটা কাহিনী থাকে, তেনেকুৱাই আৰু। ভিতরে হেমে কারাতি, ভিতরে হেমে কারাতি, কণ্ঠরুদ্ধ কোন সুগায়ক, কণ্ঠরুদ্ধ কোন সুগায়ক, প্রভাত আনিব পৰা অথচ নগোৱা এটি অমৰ গীতৰ বাবে মই যে নীতি সুধা কণ্ঠ হওঁ সুধা, কণ্ঠ হওঁ সুধা, কণ্ঠ মই যে নীতি সুধা কণ্ঠ, মই যে নীতি সুধা কণ্ঠ। শীতৰে হেমে কাৰাতি, শীতৰে হেমে কাৰাতি। ধন্যবাদ হেমন্ত ডেকা। আজি এই গীতটি আচলতে আজি এই ক্ষণত আমাক সেই দীপালী বাইদেউৰ কথাও মনলৈ আনি দিছে, নহয় জানো বেনুদা? কথাটো তেনেকুৱা হয় নহয় বাৰু? আচলতে সেই সোঁৱৰণটো আমাক আজি আনি দিছে আৰু প্ৰসংগক্ৰমে কথাবিলাক আহিল। হয়। আৰু এইটো শিল্পীৰ প্ৰতি শিল্পীৰ যিটো দৰদ, ভূপেন দাটো খুব দৰদী মানুহ আছিল বাই হাৰ্ট, আন্তৰিকভাৱেও। গতিকে তাৰ মাজতে এই ভূপেন দাৰ অন্য এটা কথা কওঁ, তেওঁৰ যিটো এই শ্ৰোতা দৰ্শকৰ প্ৰতি যিটো দায়বদ্ধতা, তেওঁ যেতিয়া ফাংচন, যেতিয়া মঞ্চত যেতিয়া পৰিৱেশন কৰি থাকে গীত বাদ্য, তেতিয়া প্ৰত্যেকজন শ্ৰোতা দৰ্শকলৈ তেওঁ মনোযোগ দিয়ে, কোনোবাই কোনে কি ধৰণে ৰিয়েকশ্যন দি আছে।
তেনেকুৱা কাহিনী বহুত আছে। এবাৰ সেই গল্ডেন জুবিলি JB কলেজৰ যোৰহাটত যেতিয়া মঞ্চত গাই আছে ভূপেন দাই, তেতিয়া মানুহবিলাকে ভূপেন দাই এটাৰ পিছত এটা গান গাই আছে, কিন্তু মানুহবিলাক কৈছে ভূপেন দা অলপ কথা কওকচোন, কথা কওক। ভূপেন দাৰ কথাবিলাকক ঠিক মানে একদম কথাটো তেখেতৰ সেই ৰস আছিল আৰু সেই মানুহৰ প্ৰতি মানুহৰ যিটো দৰদ, সেইটোৱেই, বা মানুহৰ প্ৰতি মানুহে বুজি পোৱা যিটো আত্মীয়তা যিটো, সেইটো কথা শিল্পী, তেওঁ কথা শিল্পী। এতিয়া ভূপেন দা কথা ক'ম, কি কথা ক'ম বাৰু? অলপ আগতে দেখোন কথা কৈ ললিত ৰাজখোৱা জেলত সোমাল। তাৰমানে তেতিয়া আন্দোলনৰ ভৰপক চলি আছিল দেই। তেতিয়া কৰুণা বৰুৱা আছিল ডিচিয়ে তেতিয়া মানে খুব গালি পাৰি লেকচাৰ, ললিত ৰাজখোৱাটো খুব উগ্ৰ মানুহ আছিল, গালি পাৰি লেকচাৰ দিয়াৰ কাৰণে তেওঁক এৰেষ্ট কৰি দিলে। পিছত যেনিবা ভূপেন দাৰ কথা মতে কৰুণা বৰুৱাই ৰিলিজ কৰি দিলে তেওঁক জেলৰ পৰা, একদম পোনে কৈ দিছে আৰু। আমি আচলতে আজি এটা বিশেষ কথা এটা গম পালোঁ নহয় জানো দত্তদা, আপুনিও আপোনাৰ ওচৰলৈ আমি আহিম। যিহেতু সময় গতিশীল, সময়ৰ লগত আমি সকলোৱে খোজ মিলাই চলিব লাগিব। প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠান চলি থাকিব। এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু যিসকল বিশেষ ব্যক্তি আছে তেখেতলোকৰ সৈতে কথা পাতিম, তেখেতলোকৰ পৰা কিছু নজনা কথা জানিম আৰু কিছু গীত শুনিম। তেতিয়ালৈকে চাই থাকিব সংবাদলহৰৰ এই বিশেষ অনুষ্ঠান, শিল্পীৰ সৈতে এক বিশেষ আড্ডা। RIP Group of Institution, Patarkusi, Sonapur. The most popular institute of health and science. Admission open for GNM and ANM nursing, Bachelor of Physiotherapy, Master in Physiotherapy, Bachelor in Medical Laboratory Technology, Master in Medical Laboratory Technology, Bachelor in Pharmacy, Diploma in Pharmacy. The institute offered outstanding and well-planned infrastructure, qualified, experienced, talented and dedicated teaching faculty, extracurricular activities for all-round development of students, well-furnished lecture halls, well-furnished rich library resources, separate hostel facilities for boys and girls. College bus facility is available to students and staff from various places. For admission, contact 9864020024 or 8486093340. For more details, log in to the official website www.ripgroup.in. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ সংবাদলহৰৰ এই বিশেষ অনুষ্ঠান, শিল্পীৰ সৈতে এক আড্ডা। আজি এটি বিশেষ দিন আৰু এই বিশেষ দিনটোত আমি এক বিশেষ স্থানত কেইগৰাকীমান বিশেষ ব্যক্তিৰ সৈতে আমি মিলিত হৈছোঁ আজিৰ এই বিশেষ দিনটি উদযাপন কৰিবলৈ। আৰু মই পোনতে কৈছিলোঁ যে আমাৰ লগত এগৰাকী বিশেষ ব্যক্তি আছে, ৰক্তিম দত্ত। দত্তদা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু এখেতৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বহু চিত্ৰকলা। আৰু আমাৰ পিছফালে থকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এইখন ছবিও তেখেতৰ হাততেই প্ৰাণ পাই উঠা। আৰু নিশ্চয় আমাৰ দৰ্শকে প্ৰত্যক্ষ কৰিছে, তেখেতে তবলাও বাদন কৰি আছে, তেখেত তবলাবাদক। ইয়াৰ উপৰিও তেখেতে যদিও কৰ্মসূত্ৰে এক কৰ্মসংস্থানৰ লগত ব্যস্ত, তথাপিতো তেখেতৰ আৰু এক গুণৰ অধিকাৰী আছে, তেখেত সু আবৃত্তিকাৰ। আৰু আজি আমাৰ এই অনুষ্ঠানৰ মাজত আমাৰ শ্ৰোতা দৰ্শকক যদি আপোনাৰ এটি আবৃত্তি শুনাই দিয়ে নিশ্চয় চেষ্টা কৰিম। হয় হয়, আজি সংবাদলহৰৰ সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু ভূপেন হাজৰিকাদেৱৰ জন্মদিনটোত সকলোলৈ ওলগ জনাইছোঁ। তেওঁৰ লিখিত এটি গীত মই কবিতা আকৃতিত আবৃত্তি কৰিবলৈ লৈছোঁ, ভুল হ'লে ক্ষমা কৰিব। জুয়ে পুৰা তিৰাশীৰ নিৰ্বাচনীৰ বছৰ, মোৰ ভাইটি নোহোৱা হ'ল, নেপালোঁ খবৰ। তই জাননে খবৰ? তই জাননে খবৰ? জিলাৰ দহু গাঁৱত তোৰ সমকক্ষ নাই, তোক হেৰুৱাই আমাৰ গয়াই ক্ৰোধতে বিনাই। মৰি খালী হ'ল পাঠ্যপুথি থোৱা ঘৰ, আহোঁ বুলি নাহিল দেখোন
জাননে খবৰ? তই জাননে খবৰ? আৰু জান যদি কোনোবাই, তাক দিবিনে খবৰ? তাক দিবিনে খবৰ? জানো তাৰ পণ আছিল দেশখন গঢ়িব, অহা দিনৰ সুন্দৰ জীৱন অসমবাসীক দিব। চিঞৰে সি নিজৰ মাটি হ'ব কিয় পৰ? মোৰ ভাইটি নোহোৱা হ'ল, জাননে খবৰ? তাৰ জাননে খবৰ? এদিন দেখো চৌপাশে দৈত্য দানবাহী, লুইত পাৰত গুলিয়ালে বহুতো গ'ল ভাঁহি। লগত আছিল ৰংপি, পেগু, গগৈ, বসুমতাৰী, ৰহিম, কুৰ্মী, জোচেফ, আছিল ছেত্ৰী, তিৱাৰী, হৰবংশ আছিল শিষ্য গুৰু টেগ বাহাদুৰৰ। সবাকে দানৱে নিলে, জাননে খবৰ? তই জাননে খবৰ? আয়ে দেখোন ভাতৰ পাতৰ কাষলি নাযায়, ছাত্ৰহঁতে দিনে নিশাই বাছত জুমি চায়। ভনীয়ে নিতে ভাইটিৰ ঘৰত বন্তি জ্বলায়। বুঢ়া পিতাই ষ্টেচনত ৰেলগাড়ীবোৰ চায়। অলেখ যাত্ৰী ঠাঁ খাই থাকে, ভাইটিটোহে নাই। দেশখনে বিচৰা মোৰ ভাইটিটোহে নাই। ঠিকনা তাৰ নোহোৱা হ'ল, সুদা হ'ল ঘৰ। মোৰ ভাইটি নোহোৱা হ'ল, জাননে খবৰ? তই জাননে খবৰ? সংবিধানৰ বাধ্যবাধকতাৰ পৰিৱেশত হেজাৰজনৰ ৰক্ত নদী বলে অসমত। ৮৩ৰ হত্যা যেন পুনৰ নহয়, ৮৩ৰ হত্যা যেন পুনৰ নহয়। আৰু যদি হয় ভাৰততো হ'ব যে প্ৰলয়, বিভেদকামীক দিব চিতা আৰু যে কবৰ। ভাইটিক দেখ যদি দিবিনে খবৰ? তাক দিবিনে খবৰ? জুয়ে পুৰা ৮৩ৰ নিৰ্বাচনীৰ বছৰ, মোৰ ভাইটি নোহোৱা হ'ল, নেপালো খবৰ। তই জাননে খবৰ? তই জাননে খবৰ? আৰু জান যদি কোনোবাই, তাক দিবিনে খবৰ? তাক দিবিনে খবৰ? ধন্যবাদ। সুন্দৰ। আচলতে এক পৰিৱেশটো সাংঘাতিক এক গহীন হৈ গ'ল, নহয় জানো বেনুদা? আৰু সেই সময়ৰ কথা আমাৰ প্ৰত্যেকৰে মনত আছে। আমি যদিওবা তেতিয়া সৰু আছিলোঁ, ৮৩ত মই বিশেষকৈ তেতিয়া তৃতীয়মান শ্ৰেণীত। আৰু সেই সময়ত যি অসম আন্দোলনৰ যি সেই ভৰপক আছিল, আৰু তেতিয়াই বহুতো কাটামাৰা হৈছিল, বহুতৰ ঘৰ জ্বলাই দিয়া হৈছিল। বিশেষকৈ এই গুৱাহাটীৰ দাঁতিকাষৰীয়া যদি আমি নেলীৰ ঘটনালৈ চাওঁ, সেই ৮৩তে সেই নেলীৰ ঘটনাটো সংঘটিত হৈছিল, নহয় জানো বেনুদা? তেনেকুৱা সেই ঘটনাসমূহক লৈ ডক্টৰ ভূপেন হাজৰিকাদেৱে এই গানটো ৰচনা কৰিছিলে। তেওঁৰ গোটেই আৱেগখিনি ঢালি দিছিলে তাত। তেওঁ মৰ্মে উপলব্ধি কৰিছিলে মানুহৰ। তেওঁৰ ভাইটি মানে তেওঁ গোটেই ভাইটি এটা চিম্বল। গতিকে বহুত ভায়েক এনেকৈ নাইকিয়া হৈ গৈছিলে এই আন্দোলনৰ সময়ত। গতিকে সেই ভায়েকক বিচাৰি তেওঁ হাইৰাণ হৈ গৈছিল, তেওঁ আৱেগিক হৈ গৈছিল। গতিকে খবৰ বিচাৰি তেওঁ পোৱা নাই। গতিকে তেওঁ তাৰে তাৰণাত তেওঁ সৃষ্টি কৰিছিল গীতটো। গতিকে সেইটোতো এতিয়া যুগজয়ী গীতবিলাক, আৰু এটা সময়ৰ স্বাক্ষৰ হৈ থাকিল এই গীতটো। ভূপেন হাজৰিকাদেৱৰ প্ৰত্যেকটো গীতেই একো সময়ৰ স্বাক্ষৰ বহন কৰে, নহয় জানো? তেখেতৰ প্ৰত্যেক গীতেই এক নিৰ্দিষ্ট সেই সময়ৰ, সেই যুগৰ প্ৰতিচ্ছবি এখন দাঙি ধৰে। সেইটোৱে। আৰু সেই হয়তো ভূপেন হাজৰিকা, আৰু তেখেত সকলোতকৈ বেলেগ, নহয় জানো? এইবাৰ আমি এটি গীতৰ মাজলৈ গৈছোঁ, আৰু আমাৰ মাজত উপস্থিত থকা দত্ত বাইদেউ, যিহেতু দত্তদাই সুন্দৰ এক কবিতা আবৃত্তি কৰিলে, ইয়াৰ পিছত আপোনাৰ কণ্ঠত আমি এটি গীত শুনিবলৈ বিচাৰিছোঁ। নিজকে দেখি আজিকালি বেলেগ ভাব জাগে, দাপোন খানি মই জানি
আজি উতলাবো মানুহ মানুহ লগা হ'ল যে কিয় মৰমী চাৱৰিয়ে লুকাই কিয় চাৱৰিৰো মানে বুৰু চাৱৰিৰো মানে বুৰু বুজা যেন লাগে দাপোন খনি মই জানি সপোন সপোন লাগে সপোন সপোন লাগে নিজকে দেখি আজিকালি বেলেগ ভাৱ জাগে দাপোন খনি মই জানি সপোন সপোন লাগে সপোন সপোন লাগে সঁচাই সপোন সপোন লগা এক পৰিৱেশৰ সৃষ্টি হৈ গ'ল আৰু আমাৰ বাদ্যযন্ত্ৰী শিল্পীসকলেও ইমান সুন্দৰভাৱে বাদ্য সংগত কৰিছে জয়ন্ত হালৈ ইমান ধুনীয়াকৈ হাৰমনিয়ামত সেই বেকগ্ৰাউণ্ড ফিলাৰবিলাক যিমান ধুনীয়াকৈ দি গৈছে নহয় জানো বেনুদা আৰু লগতে নৱই মাজে মাজে ধুনীয়াকৈ তাৰ কাউণ্টাৰসমূহ দি গৈছে আৰু আমাৰ ৰক্তিমদাৰ কথাটো ক'বই নালাগে তেখেতৰ গোটেই পৰিৱেশটোৱে মানে বাইদেৱে যিহেতু গাই আছে দাদাৰ তবলা হাতত পৰশত নহয় জানো এনেই ভাল হ'ব তাকে আৰু শেখৰেও খুব ধুনীয়া সংগত কৰিছে আৰু পুনৰবাৰ মই এই অনুষ্ঠানৰ মাজতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান ধুনীয়াকৈ সংগত কৰিছে নহয় আচলতে বেনুদা এটা ঘটনা হৈ গ'ল শিল্পীসকলে সদায় মানে বাদ্যযন্ত্ৰী শিল্পী হওক বা গায়ক গায়িকা সকলো আচলতে কি হয় মানুহৰ মাজত থাকিব বিচাৰে নহয় জানো আৰু ডক্টৰ ভূপেন হাজৰিকাই আজি যিহেতু এক বিশেষ দিন আৰু সেইকাৰণে মই আপোনাক এই কথাটো কৈছোঁ যে প্ৰত্যেক শিল্পীয়ে মানুহৰ মাজত মানুহ যদি নাথাকে শিল্পীৰ কোনো আদৰ নাই নহয় জানো আচলতে বীৰেহে বীৰৰ মূল বুজাৰ দৰে মানুহে শিল্পীৰ মূল বুজি পায় নহয় জানো কিন্তু এটা দুখ লগা বিষয় হৈ আছে আমাৰ মাজত আজি 2 বছৰে এই বাদ্যযন্ত্ৰী শিল্পীসকলে যিসকলৰ জীৱিকা হয় এই কৰোণা কালত যিটো হয় তেখেতলোকে কিন্তু বজাই 2 পইচা ইনকম কৰে আৰু ঘৰ চলে নিজকে এক স্বাৱলম্বী কৰি ৰাখিব বিচাৰে নহয় জানো উপাৰ্জনৰ মাজে হয় নিশ্চয় আপুনিও নিশ্চয় সেই সময়ত আপুনিও গান গাইছিলে আপুনি গম পায় আপোনালোকৰ সেই সময়টো বেলেগ আছিল আৰু আজিৰ সময়টো বেলেগ নহয় জানো মই এইটো কথা ক'ব বিচাৰিছোঁ যে এই সময়ত আমাৰ যি বাদ্যযন্ত্ৰী শিল্পীসকল আছে 2 বছৰে তেওঁলোকে কিন্তু কোনো অনুষ্ঠান কৰিবলৈ পৰা নাই আৰু তেনে সময়ত এই ক'ভিডসৃষ্ট পৰিৱেশত বহুতৰে কিন্তু জীৱন জীৱিকা সলাই দিছে এই ক'ভিডে অৰ্থনৈতিক নিৰাপত্তা নাইকিয়া হৈছে সেইটোৱে আৰু আমাৰ মাজত থকা নৱই এক খুব সুন্দৰ এক পদক্ষেপ লৈছে মই আজি আমাৰ অনুষ্ঠানৰ মাজত থকা সকলোকে কৈছোঁ নৱই কিন্তু এক সুন্দৰ পদক্ষেপ লৈছে মই জানো কাৰণে আজি ক'ব বিচাৰিছোঁ ইয়াৰ মাজতে নৱই বজাই যিহেতু তেওঁ ঘৰ চলি আছিল হঠাৎ যেতিয়া নোহোৱা হৈ গ'ল হঠাৎ যেতিয়া কোনো অনুষ্ঠান নোহোৱা গ'ল নৱই কিন্তু এক সুন্দৰ তেওঁ এক মানে জীৱিকাস্থল বাছি ল'লে আৰু নৱৰ মুখেৰে মই সেই কথাখিনি অকণমান যদি জানিব বিচাৰোঁ প্ৰথমতে সংবাদ লহৰৰ মুখ সদস্য সকলোকে মোৰ ফালৰ পৰা জনালোঁ 2 বছৰ প্ৰথম বছৰটো কেনেকৈ গ'ল কি হ'ল একো গম নাপালোঁ হয় আৰু তাৰ 2 নম্বৰ ছেকেণ্ড বছৰটোত বিহুত আমি চব ব্যস্ত মানে আমি আখৰা কৰাত চব ব্যস্ত আমি মোটামুটি জয়ন্তও জানে জয়ন্ত নিজৰ আখৰা কৰাত নিজৰ চব ব্যস্ত হৈ গ'লোঁ ঠিক বিহু আৰম্ভ হ'ল বিহু আমি গৈ আছোঁ ঠিক 16, 17, 18 তাৰিখৰ পৰা আমাৰ অৱস্থা খুবেই বেয়া হৈ গ'ল প্ৰথম কথা আমাৰ মাজৰ পৰা ভিতালী বাইদেউ গুচি গ'ল ভিতালী বাইদেউ 21 তাৰিখে গুচি গ'ল 21 এপ্ৰিল তো তাৰপিছত মানে ক'ভিডৰ এনেকুৱা এটা ভয়াৱহ পৰিস্থিতি হ'ল তো আমিও আতংকিত হৈছোঁ এইটো নহয় বাৰু তাৰপিছত সম্পূৰ্ণৰূপে আমি বন্ধ হৈ গ'লোঁ ঘৰত থকা অৱস্থাত মগজুৱে কিছুমান কাম নকৰা হ'ল কাৰণ খালী থাকিলে মানুহৰ মাথাই একো কাম নকৰা হৈ যায় মানে এটা কথা আছে আপোনাৰ খালী দিমাগ চেতান কি ঘৰ আৰু সেইখিনি সময়ত কিন্তু আপুনি তেনেকৈ এটা বিশেষ পদক্ষেপ ল'লে যিটো নেকি আপুনি মানুহৰ মাজত খাদ্য যোগান ধৰাৰ কাৰণে আপুনি এক প্ৰচেষ্টা ল'লে নহয় জানো আপুনি এক তেনেকুৱা হোম ডেলিভাৰী ছিষ্টেম এটা আপুনি আৰম্ভ কৰিছে সেই বিষয়ে আমাৰ যদি চাই থকা শ্ৰোতাদৰ্শকক কৈ দিয়ে আপোনাক লৈ আমাৰ কিছু সংগীত শিল্পীয়েও প্ৰেৰণা পাব হয় মই আৰম্ভ কৰিছোঁ মোৰ দ্য টেম্পটিং টিউনছ বুলি নাম দিছোঁ
সংগীতৰ নামে দিছোঁ টেম্পটিং টিউনছ বুলি। তাত মই যিমানখিনি পাৰোঁ ঘৰুৱা খাদ্যৰ লগতে কিছুমান যিটো আমাৰ ফাষ্ট ফুডেড যিবিলাক খাদ্য আছে সেইবিলাকো মানে যোগান ধৰোঁ। আপোনালোকে কণ্টেক্ট কৰিলে মই হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিছোঁ। সকলোকে আহ্বান জনালোঁ মোক কণ্টেক্ট কৰিব নিশ্চয়। নিশ্চয় সকলোৱে এইখিনি সঁহাৰি দিব। আৰু নবই যদি আপোনাৰ যিটো নম্বৰত আপোনাক যোগাযোগ কৰিলে আপুনি গুৱাহাটীৰ ভিতৰৰ মানুহখিনিক খাদ্য যোগান ধৰিব পাৰে, আপোনাৰ থলুৱা খাদ্যৰ যি জুতি লগা সাজ আপুনি যোগান ধৰে, আপুনি যদি অকণমান কণ্টেক্ট নম্বৰটো কৈ দিয়ে। নিশ্চয় মোৰ কণ্টেক্ট নম্বৰটো 8638084398। এইটো নাম্বাৰত কণ্টেক্ট কৰিলে মোক পাই যাব। আচলতে নৱহঁতৰ দৰে যিসকলে এনেকুৱা পদক্ষেপ লৈছে তেখেতলোক আচলতে শলাগৰ পাত্ৰ নে কি কয় বেনুদা? আৰু বেনুদাই যিহেতু আপুনি সংগীত শিকিছিল নহয় জানো, আপুনি ক'লে যে যোৰহাটত থাকোঁতে আপুনি সংগীতৰ চৰ্চা কৰিছিল, আপুনি এখন সংগীতৰ বিদ্যালয়ত গৈ আপুনি সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল, এডমিশ্যন লৈছিল। এই মুহূৰ্তত যদি আমাৰ শ্ৰোতা দৰ্শক আপুনি 2 লাইন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিবা গুণগুণাই দিয়ে কিবা? নিশ্চয় চেষ্টা কৰিম। মই গায়ক নহয়, সংগীতৰ লগত সাঙুৰ খাই থাকিলোঁ আৰু তেতিয়াই এনেভাৱে সোমাই গ'লোঁ সংগীত জগতৰ লগত, এখন গন্ধৰ্বৰ জগত। গতিকে মই এইকাৰণে গৌৰৱ অনুভৱ কৰোঁ যে মই গায়ক হিচাপে যদিও বিকাশ লাভ নহ'ল মোৰ ক্ষেত্ৰত, কিন্তু মই লিখাত ব্যস্ত হ'লোঁ। তেতিয়া গীতিকাৰ হিচাপে মই ভূমিকা ল'লোঁ যাতে মই ইনভলভ হৈ থাকিব সাঙুৰ খাই থাকিব পাৰি জগতখনৰ লগত। গতিকে আমাৰ এই সংবাদ লহৰৰ জোনমণিৰ উৎসাহত এটা অলপ গাই দিওঁ কেইলাইনমান। মোৰ গান হওক, মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। মোৰ কলা শৈলীতে মূৰ্ত এক মধুৰ বৈশিষ্ট্যৰ মান। মোৰ কলা শৈলীতে মূৰ্ত এক মধুৰ বৈশিষ্ট্যৰ মান। এই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰভাত। তাৰেই গান হওক অন্য হওক সমবেত কণ্ঠ অগণ্য। ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য, সেয়া নহয় মোৰ গানৰ লক্ষ্য শান্তি অনন্য। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। মোৰ পুৰবিন্যাসৰ মূৰ্ত অতীত বৰ্তমান। চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতে কৰে নিতে স্নান। মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ তলিতে এক
তীব্ৰ গতিৰ গান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান আস্থাৰ গান গভীৰ আস্থাৰ গান অতি সুন্দৰ গভীৰ আস্থাৰ গান নহয় জানো আৰু এই গভীৰ আস্থাৰ গানত আমি সকলো আজি বুৰ গৈ আছোঁ আমাৰ অনুষ্ঠান আমি সামৰিব লাগিব আৰু সামৰাৰ এই পাক মুহূৰ্তত আমি পুনৰ গীতেই শুনো নহয় জানো আমি এবাৰ হেমন্ত ডেকাৰ পৰা এটি যদি তেনেকুৱা কিবা গীত শুনিবলৈ পাওঁ আপুনি কি শুনাব মই গৌৰীপুৰীয়া গাভৰু দেখিলে গীতটিকে শুনাইছোঁ একেলগে দুইজনে গাই দিওঁ দুজনে গাই দিম নহয় জানো নিশ্চয় ঠিক আছে গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ হাতীও ধৰিলো তাইকো মুহিলো সাঁতুৰি গদা ধৰলৈ গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গোৱালপাৰাৰ হাতী মহা মাউত দানা স্থান তাৰি মাজতে মাথোঁ মই শিৱসাগৰৰ গাঁও গভীৰ হাবিত গাইছিলো বিহু বহাগ কি গাইছিলো পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই গান বগাবলৈ বলিয়া হাতীকো বলাব পাৰোঁ মই বলিয়া হাতীকো বলাব পাৰোঁ মই তোমাক নুবলাবলৈ গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ হাতীও ধৰিলো তাইকো মুহিলো সাঁতুৰি গদা ধৰলৈ গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ হাতী ধৰিবলৈ হাতী ধৰিবলৈ আচলতে সুন্দৰ আমাৰ এই আড্ডা আজি সুন্দৰকৈ জমি উঠিছে কিন্তু যিহেতু আমাৰ সময়ৰ লগত আমি সকলোৱে সময়ৰ লগত খোজ মিলাই চলিব লাগিব নহয় জানো আমাৰ সময় শেষ হৈ আহিছে সেয়ে আমি আজি আমাৰ এই অনুষ্ঠান সামৰণি মাৰিব লাগিব বেনুদা আপুনি এটি গীত লিখিছিল আৰু সেই গীতটি শেষৰ বাৰ যেতিয়া ভূপেন হাজৰিকাৰ জন্মদিন পালন কৰা হৈছিল মই যিটো গম পাওঁ আৰু সেই গীতটি তেতিয়া এটা নিৰ্দিষ্ট কোনো এটা চেনেলত বাজি আছিল গানটো সেই গানটো অকণমান যদি আপুনি কয় ভূপেন দা তেতিয়া শয্যাগত অৱস্থাত আছিলে ককিলাবেন হস্পিটেলত মুম্বাইত জে পি দাই সুৰ কৈছিলে গানটোৰ হে সুধা কণ্ঠ মহান বজ্ৰ কণ্ঠে তুমি গোৱা গান এই গানটো তেতিয়া নিউজ টাইম আছামত এই গাইছিলে আমাৰ সংগীতা বৰঠাকুৰ শান্তা উজিৰ তেওঁলোকে গতিকে এই গীতটো সঁচাকৈ ভাল হৈছিলে
হে সুধা কণ্ঠ মহান পূৰ্ব দেশৰ সন্তান বজ্ৰকণ্ঠে তুমি গোৱা গান। এই গানটো গোটেই গানটো আবৃত্তি কৰিলে ইমান ভাল লাগিব, গানটো বাজিলে বেছি ভাল লাগিব, এইটো সকলোৱে শুনিছে হৈছে নিশ্চয় চাগে। গতিকে গানটো এটা স্মৰণীয় হৈ আছে মোৰ কাৰণে। ভূপেন দাক ভাল পাওঁ কাৰণেই তেওঁক গোটেই জীৱন পৰিক্ৰমাৰ সামৰি হাতী মাৰি ভুৰুকাৰ ভৰোৱাৰ নিচিনা কথা। গতিকে মই এনেই অকণমান পাঠ কৰি দিছোঁ গীতটো। শৈশৱতেই ফিৰিঙেতি হৈ দেশ গঢ়াৰ কথা ক'লা তুমি, সংস্কাৰৰ অস্ত্ৰ বুলি সংগীতকে ল'লা আঁকোৱালি। বিষ্ণুজ্যোতি পলৰৱ চনৰ ঐক্য পৃথিৱী গঢ়া বিশ্বপ্ৰেমৰ, হে সুধা কণ্ঠ দিলা মূক জনতাৰ ভাষা, জনপ্ৰাণ তুমি জগাই তুলিলা। জাতি দেশ যেতিয়া বিপন্ন হয়, লুইতৰ দুয়োপাৰ হাহাকাৰ হয়, সকিয়নি দিয়া তুমি সংগ্ৰামী কণ্ঠে কপাই মেদিনী। শংকৰ মাধৱ আৰু আজান পীৰৰ সমাজ গঢ়িলা তুমি সমন্বয়ৰ, জনতাৰ প্ৰাণে প্ৰাণে সমতাৰ গানে গানে পুনৰ ফিৰাই আনা শান্তিকিৰণ। গতিকে আচলতে আজিৰ এই সময়ত এই গীত আপোনাৰ যি এই গীতটি আপুনি যি হয় সঁচাই সময়ৰ লগত খাপ খাই পৰিছে। আৰু আমি আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিব লাগিব। পুনৰবাৰ মই আজি অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিক সংবাদ লহৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সকলো ব্যস্ত, এই ব্যস্ততাৰ মাজত যে আপোনালোকে অকণমান সময় উলিয়াই আমাৰ সৈতে এনেদৰে আজি আমাৰ এই আড্ডাত আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিলে, তাৰ বাবে মই প্ৰত্যেকগৰাকীকে আমাৰ বেনুদা, হেমন্ত, দত্ত বাইদেউ, দাস আৰু আমাৰ ৰক্তিমদাৰ কথাটো ক'ব নালাগে, ৰক্তিমদাই বহুখিনি আমাক আজি আচলতে শিকাই দিলে নহয় জানো। আৰু লগতে শেখৰ, জয়ন্ত, নৱ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে দাসদাৰ কাষতে দাসদাৰ ল'ৰাকো আনকি লগত ৰাখি লৈছে যে বাবা তয়ো শিক নহয় জানো। এই হয় 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 জানিব লাগিব। আৰু সেয়ে মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান সুন্দৰভাৱে আজি এই অনুষ্ঠানটি সকলোৱে সহযোগিতা কৰি ইমান ধুনীয়াকৈ সজাই পৰাই তুলিলে, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত আমি সকলোৱে এটি ভূপেন হাজৰিকাদেৱৰ গীতেৰে আমাৰ আজি এই অনুষ্ঠান সামৰণি মাৰোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে। সঁচাই মানুহে মানুহৰ বাবে ভাবিব লাগিব, আৰু তেতিয়াহে আমি ইজনে সিজনৰ প্ৰতি দায়বদ্ধতাৰে হাতে হাত ধৰি আগবাঢ়ি যাব পাৰিম। ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে সেয়ে হয়তো লিখি থৈ গৈছিল, গাইছিল যে মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগে, মানুহ কেতিয়াও দানৱ হ'ব নোৱাৰে, মানুহ সদায় মানুহ হিচাপে জীয়াই থাকিব লাগিব। আজিৰ যি ঘটনাসমূহ ঘটে সেয়াক লৈ সঁচাকৈ কেতিয়াবা চিন্তাৰ বিষয় হৈ পৰে। আৰু সেই তাহানি ভূপেন হাজৰিকাদেৱে লিখি থৈ গৈছিল, সঁচাই মানুহে মানুহৰ বাবে ভাবিব লাগিব, আৰু আমি সকলোৱে ইজনে সিজনৰ প্ৰতি হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব। আজিৰ এই পবিত্ৰ দিনটিত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিনটি আমি এনেদৰে উদযাপন কৰাৰ এক সামান্য প্ৰয়াস কৰিলোঁ সংবাদ লহৰ পৰিয়ালৰ লগতে আমাৰ সৈতে উপস্থিত থকা আজি যিকেইখন ব্যক্তি আজি ইমান ধুনীয়াকৈ আমাৰ এই অনুষ্ঠানটি সহায় সহযোগিতা আগবঢ়ালে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল শ্ৰোতা দৰ্শকে আজি আমাক মৰম চেনেহ দি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আমি এনেদৰে আপোনালোকৰ মাজলৈ অহাৰ যি সামান্য প্ৰয়াস কৰি গৈছোঁ এনেধৰণৰ অনুষ্ঠানসমূহৰ মাজেৰে, মই পুনৰবাৰ সকলো আমাৰ সংবাদ লহৰৰ শ্ৰোতা দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি সংবাদ লহৰৰ এই বিশেষ অনুষ্ঠান শিল্পীৰ সৈতে শিল্পীৰ আড্ডা যি অনুষ্ঠান, এই অনুষ্ঠানৰ মাজৰ পৰা মই মোৰ সহযোগী
অৰুণ আৰু সুশান্তৰ সৈতে মই জোনমণি চক্ৰৱৰ্তীয়ে আজিৰ এই খণ্ডৰ পৰা বিদায় মাগিছোঁ। পুনৰ এক নতুন খণ্ডত আৰু এক নতুন আড্ডাত পুনৰবাৰ লগ হ'ম। চাই থাকিব সংবাদধৰৰ বিশেষ অনুষ্ঠান শিল্পীৰ সৈতে সংবাদধৰৰ এই আড্ডা। ক্ৰিছ বিউটি চেলন আপোনাৰ বাবে এখনি উপযুক্ত সৌন্দৰ্য চৰ্চা কেন্দ্ৰ, য'ত উপলব্ধ সৌন্দৰ্য চৰ্চাৰ সকলো সা সুবিধা। যোগাযোগৰ ঠিকনা দিৱান মাৰ্কেট ফাৰ্ষ্ট ফ্ল'ৰ অপজিট অনুৰাধা চিনেপ্লেক্স। অধিক জানিবৰ বাবে এতিয়াই যোগাযোগ কৰক 6900977328 অথবা 9577017472 নম্বৰত। সঠিক সময়ত উপযুক্ত চিকিৎসাৰে বহু জৰুৰীকালীন আৰু দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰি। সেয়েহে যিকোনো মেডিকেল এমাৰ্জেঞ্চিৰ ক্ষেত্ৰত পলম নকৰি ডাইল কৰক GNRC 180034500011। জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰত ৰাইজক সকাহ দিয়াৰ বাবে GNRCত এতিয়া প্ৰথম 24 ঘণ্টাৰ বাবে বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ অধীনত ৰোগীৰ পঞ্জীয়ন আৰু ভৰ্তিকৰণ, ICU, CT স্কেন, এক্স-ৰে, ECG, অক্সিজেন, অপৰিহাৰ্য তেজৰ পৰীক্ষা, 38 বিধ দৰৱ আৰু চিকিৎসাৰ সামগ্ৰী বিনামূলীয়া হ'ব। সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি। 34 বছৰে আপোনালোকৰ সেৱাত উৎসৰ্গিত GNRC, কোৱালিটি, ভেলিউ, ট্ৰাষ্ট।